সাংসাৰিক জীৱন আৰু পেছাদাৰী ক্ষেত্ৰত এনে বহু সমস্যা আছে যিবোৰ সমাধান কৰিবলৈ বহু লোকে জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ আদিৰ সহায় লয়। এইটোও দেখা গৈছে যে জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ সহায়ত বহুজন উপকৃত হৈছে। আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তুশাস্ত্ৰ অনুসৰি অমংগল বুলি ধৰা হয়? নম্বৰ 1, পানী গৈ থকা টেপ। আপোনাৰ ঘৰত যদি বন্ধ কৰিলেও পানীৰ পাইপেৰে টুপটুপকৈ পানী পৰি থাকে, ই এক অমংগলৰ চিন। বাস্তুশাস্ত্ৰৰ মতে এনে সমস্যা থাকিলে হাতত নৰয় টকা পইচা। সেইদৰে চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়। নম্বৰ 2, ঘৰৰ দেৱালত থকা ফাট। ঘৰৰ দেৱাল বা ছাদত যদি ফাট মেলিছে তেন্তে শীঘ্ৰে মেৰামতি কৰাই লওক। ঘৰৰ বাবে অমংগল বুলি বিশ্বাস কৰা হয়। ই ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ কৰে বুলি বাস্তুশাস্ত্ৰই কয়। নম্বৰ 3, ঘৰত ভঙা চিঙা আইনা বা কাঁচৰ টুকুৰা। ভঙা অৱস্থাত আইনা ঘৰত ৰাখিলে বা ব্যৱহাৰ কৰিলে ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব বুলি শংকা প্ৰকাশ কৰা হয়। নম্বৰ 4, ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা। ঘৰলৈ বাদুলি অহা বা ঘৰৰ চুকত বাদুলিয়ে বাহ লোৱাটো এক অমংগলৰ চিন। আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে বুলি শংকা কৰা হয়। নম্বৰ 6, ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ আহাত লগাৰ আগে হেৰাই যাব। মকৰাই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব।